নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ বাবু গৈ বহুত এটা ডাঙৰ খবৰ দিব বিচাৰিছো 10 বছৰীয়া ছাত্ৰীৰ সৈতে কুকান্ত সংগত কৰা আকাশচালীৰ বাসগৃহত উত্তেজিত ৰাইজে আকাশচালীৰ বাসগৃহ ভাঙিবলৈ উদ্যত হৈছে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে আৰু ঘটনাস্থলীত বৰ্তমান উপস্থিত হৈছে আৰক্ষীৰ দল আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে এতিয়া আমি জনাইছো বিগ ব্ৰেকিং জনাইছো বহুত ছয়গাঁৱত আকাশচালীৰ বাসগৃহত উত্তপ্ত পৰিস্থিতি ছাত্ৰীৰ সৈতে কুকান্ত সংগত কৰা মিয়া আকাশৰ ঘৰত উত্তেজিত ৰাইজে আকাশৰ ঘৰত ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে আৰু ঘৰ ভাঙিবলৈ উদ্যত হৈ পৰিছে এতিয়া ক্ষোভিত জনতাই লম্পট আকাশচালীৰ বাসগৃহ ভাঙিবলৈ উদ্যত হৈ পৰিছে উত্তেজিত জনতাই ঘটনাস্থলীত উপস্থিত হৈছে ছয়গাঁও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে কিন্তু এতিয়াও উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে ৰাইজক বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে এতিয়া আৰক্ষীৰ ফালৰ পৰা 10 বছৰীয়া ছাত্ৰীৰ সৈতে কুকান্ত সংগত কৰিছিল আকাশ আলীয়ে আৰু ইয়াৰ পাছতে অভিভাৱকৰ এজাহাৰৰ পাছতে বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে আকাশ আলীক আৰু আকাশ আলীক গ্ৰেপ্তাৰ কৰি নিশাৰ ভাগত লৈ যাওঁতে আকাশ আলীয়ে পলাবলৈ বিচাৰোঁতে আকাশ আলীক বৰ্তমান এনকাউণ্টাৰ কৰিছে আৰু হাস্পতালত ভৰ্তি হৈ আছে আকাশ আলীৰ বাসগৃহত এটা ৰুদ্ৰমূৰ্তি ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে ৰাইজে আকাশ আলীৰ বাসগৃহত ভাঙিবলৈ উদ্যত হোৱা দেখিবলৈ পোৱা গৈছে আৰু আৰক্ষীয়ে বদলি দিছে এই পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এতিয়া ছয়গাঁৱত ছাত্ৰীৰ সৈতে কুকান্ত সংগত কৰা মিয়া আকাশৰ ঘৰত উত্তেজিত জনতা কুকৰ্ম কৰা আকাশৰ বাসগৃহত ৰাইজে ৰুদ্ৰমূৰ্তি ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে লম্পট আকাশ আলীৰ বাসগৃহ ভাঙিবলৈ উদ্যত হৈ পৰিছে জনতা ঘটনাস্থলীত উপস্থিত হৈছে ছয়গাঁও আৰক্ষীৰ দল ৰাইজক বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে এতিয়া আৰক্ষীৰ ফালৰ পৰা ছাত্ৰীৰ সৈতে কুকান্ত সংগত কৰিছিল লম্পট আকাশে 2 সপ্তাহৰ পূৰ্বে ছাত্ৰীৰ সৈতে অপকৰ্ম সংগত কৰিছিল তাৰ পিছতে ছাত্ৰীগৰাকীক ভয় ভাবুকি প্ৰদান কৰিছিল 36 বছৰীয়া লম্পট আকাশ আলীয়ে ছাত্ৰীগৰাকীক ভয় ভাবুকি প্ৰদান কৰিছিল মুখত সোপা দি চোতা দেখুৱাই কিশোৰীগৰাকীক হত্যাৰ ভাবুকি পৰ্যন্ত প্ৰদান কৰিছিল পিতৃ-মাতৃৰ পৰা কথা লুকুৱাবলৈ কিন্তু 2 সপ্তাহৰ পিছতে পিতৃ-মাতৃক অৱগত কৰিছিল ছাত্ৰীগৰাকীয়ে তাৰ পিছতে মাতৃৰ এজাহাৰৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আকাশ আলীক আৰু আকাশ আলীক গ্ৰেপ্তাৰ কৰি নিশাৰ ভাগত লৈ যোৱাৰ সময়তে পলাবলৈ যেতিয়া বিচাৰিছিল আকাশ আলী আৰু আকাশ আলীক এনকাউণ্টাৰ কৰিছে আৰক্ষীয়ে আৰু এনকাউণ্টাৰ কৰি আকাশ আলী বৰ্তমান হাস্পতালত ভৰ্তি হৈ আছে আৰু সেই সময়তে ৰাইজ ক্ষোভিত হৈ পৰা দেখিবলৈ পোৱা গৈছে ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে আকাশ আলীৰ বাসগৃহত এতিয়া জনতাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে ঘৰ ভাঙিবলৈ উত্তেজিত হৈ পৰিছে এতিয়া ৰাইজ কুকৰ্ম কৰা আকাশৰ ঘৰত ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছো উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ঘৰ ভাঙিবলৈ উদ্যত হৈ পৰিছে জনতা ঘটনাস্থলীত উপস্থিত হৈছে ছয়গাঁও আৰক্ষীৰ দল আৰু ৰাইজক বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে এতিয়া আৰক্ষীয়ে ছাত্ৰীৰ সৈতে কুকান্ত সংগত কৰিছিল মাত্ৰ 10 বছৰীয়া ছাত্ৰী আছিলে 10 বছৰীয়া ছাত্ৰীৰ সৈতে অপকৰ্ম সংগত কৰিছিল আকাশ আলী নামৰ এগৰাকী যুৱকে আকাশ আলী নামৰ এগৰাকী লম্পটে কুকান্ত সংগত কৰিছিল আৰু ঘটনাৰ এতিয়া সচেতন মহলে সমগ্ৰ অঞ্চলৰ সচেতন মহলে ধিক্কাৰ জনাইছে ৰাইজৰ ফালৰ পৰা দাবী জনোৱা হৈছে আকাশ আলীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কোনো প্ৰকাৰে যাতে আইনৰ সুৰুঙেৰে আকাশ আলী সাৰি যাব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আকাশ আলীৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আৰক্ষীলৈ দাবী জনাইছে ৰাইজৰ ফালৰ পৰা আৰু আকাশ আলীৰ বাসগৃহত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি উত্তেজিত জনতাই আকাশ আলীৰ বাসগৃহ ভাঙিবলৈ উদ্যত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাইছে আৰক্ষীয়ে ৰাইজক বুজনি দিছে আকাশ আলীৰ বাসগৃহ ভাঙিবলৈ উদ্যত হোৱা ৰাইজক ক্ষোভিত জনতাক এতিয়া বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ ফালৰ পৰা জনাইছো 2 সপ্তাহৰ পূৰ্বে ভয়ংকৰ ঘটনা সংঘটিত হৈছিলে আকাশ আলী নামৰ এগৰাকী লম্পটে 36 বছৰীয়া লম্পটে এগৰাকী 10 বছৰীয়া কণমানি কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিলে 36 বছৰীয়া আকাশ আলীৰ কামনাৰ বলি হৈ পৰিছিলে 10 বছৰীয়া কিশোৰীগৰাকী দক্ষিণ কামৰূপৰ ছয়গাঁৱতে ঘটনা সংঘটিত হৈছিলে আৰু ছয়গাঁৱৰ নতুন কাৱৈমাৰী এগৰাকী আকাশ আলীৰ কামনাৰ বলি হৈছিলে 10 বছৰীয়া এগৰাকী কণমানি শিশু জানিব পৰা মতে 2 সপ্তাহৰ পূৰ্বে শিশুগৰাকীয়ে সমনীয়াৰ সৈতে ফুৰিবলৈ গৈছিলে আৰু তেনে সময়তে আকাশ আলীয়ে নিজৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি কণমানি কিশোৰগৰাকীৰ সৈতে কুকান্ত সংগত কৰিছিলে আৰু
ভয় ভাবুকি পৰ্যন্ত প্ৰদান কৰিছিল, মুখত সোপা দি চোকা চোকা দেখুৱাই ভয় ভাবুকি পৰ্যন্ত প্ৰদান কৰিছিলে পিতৃ মাতৃক এই কথা অৱগত নকৰিবলৈ। কিন্তু দুসপ্তাহৰ পিছত যেতিয়া কিশোৰীগৰাকীৰ পেট দি গৈছিলে তেতিয়া মাকৰ আগত সমগ্ৰ ঘটনা বিৱৰি কান্দি কান্দি প্ৰকাশ কৰিছিল। আৰু ইয়াৰ পাছতেই পিতৃ মাতৃ এজাহাৰ দাখিল কৰিছিল ঘটনা সন্দৰ্ভত। ছয়গাঁও আৰক্ষীক এজাহাৰ দাখিল কৰিছিল পিতৃ মাতৃ। আৰু আকাশ আলীক তাৰ পিছতে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। আৰু নিশাৰ ভাগত যেতিয়া পলাবলৈ চেষ্টা কৰিছিল আকাশ আলীয়ে তেতিয়া এনকাউণ্টাৰ কৰিছে আকাশ আলীক। আৰু বৰ্তমান এনকাউণ্টাৰ কৰা আকাশ আলী হস্পিটেলত ভৰ্তি হৈ আছে। আৰু এই সময়তে ৰাইজৰ উদ্যমতি দেখিবলৈ পোৱা গৈছে। কোনো প্ৰকাৰে যেনে আইনৰ সুৰুঙেৰে আকাশ আলী সাৰি যাব নোৱাৰে তাৰ বাবে ৰাইজৰ দাবী। ৰাইজে তীব্ৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে ৰাইজৰ। আকাশ আলীৰ বাসগৃহ ভাঙি পেলাবলৈ উদ্যত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু আৰক্ষীয়ে বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে। আকাশ আলীৰ বাসগৃহ ভাঙিবলৈ উদ্যত হৈ পৰিছে ৰাইজ। কুকৰ্ম কৰা আকাশৰ ঘৰত ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখিবলৈ পোৱা গৈছে। আৰু উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে আৰক্ষীৰ ফালৰ পৰা। আৰক্ষীয়ে বুজনি দিছে আৰু আৰক্ষীয়ে বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে। জনাইছো ভয়ংকৰ ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। ভয়ংকৰ ঘটনাই 10 বছৰীয়া ছাত্ৰীৰ সৈতে কুকান্ত সংঘটিত কৰিছিল এগৰাকী লম্পট আকাশ আলীয়ে। আৰু আকাশ আলীক বৰ্তমান আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে। আৰু এনকাউণ্টাৰ কৰি মিয়া এগৰাকী আকাশ আলী বৰ্তমান হাস্পতালত ভৰ্তি হৈ আছে। এনকাউণ্টাৰ কৰা আকাশ আলী আৰু কুকৰ্ম কৰা মিয়া আকাশ আলীৰ ঘৰত উত্তেজিত ৰাইজে এতিয়া ঘৰ ভাঙিবলৈ উদ্যত হোৱা দেখিবলৈ পোৱা গৈছে। ক্ষোভিত হৈ পৰিছে জনতা। আকাশ আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে। আকাশ আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক প্ৰশাসনে, আৰক্ষীয়ে উচিত ব্যৱস্থা গ্ৰহণ কৰক। কোনো প্ৰকাৰে যাতে আইনৰ সুৰুঙেৰে আকাশ আলী সাৰি যাব নোৱাৰে তাৰ বাবে ৰাইজে দাবী জনাইছে। কুকৰ্ম কৰা আকাশৰ ঘৰৰ ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে। ফলৰ পৰা ঘৰ ভাঙিবলৈ উদ্যত হৈ পৰিছে জনতা। আৰু সেই ৰুদ্ৰমূৰ্তি ধৰা জনতাক বুজনি দিছে। বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে আৰক্ষীৰ ফালৰ পৰা। ছয়গাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে। আৰু ছয়গাঁও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাইছে। ছাত্ৰীৰ সৈতে কুকান্ত সংঘটিত কৰা মিয়া আকাশৰ ঘৰত উপস্থিত হৈছে আৰক্ষীৰ দল। আৰু ৰাইজক বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে। বৰ্তমান এনকাউণ্টাৰ কৰিছে আৰক্ষীয়ে। এনকাউণ্টাৰ হোৱা বৰ্তমান আকাশ আলী নামৰ এগৰাকী পাখণ্ড হাস্পতালত ভৰ্তি হৈ আছে। তেনে সময়ত ৰাজ্যৰ উদ্যমতি দেখিবলৈ পোৱা গৈছে। আইনৰ সুৰুঙেৰে কোনো প্ৰকাৰে যাতে আকাশ আলী সাৰি যাব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে এগৰাকী লম্পট আকাশ আলীৰ বিৰুদ্ধে। 10 বছৰীয়া কণমানি কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল এগৰাকী আকাশ আলীয়ে। 2 সপ্তাহৰ পূৰ্বে ভয়ংকৰ ঘটনা সংঘটিত কৰিছিল ফচুলাই নি 10 বছৰীয়া কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰা আকাশ আলী বৰ্তমান এনকাউণ্টাৰ কৰা হৈছে। ঘটনাৰ পিছতেই যেতিয়া অভিভাৱকে এজাহাৰ দাখিল কৰিছিল, অভিভাৱকৰ এজাহাৰৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আকাশ আলীক। আৰু গ্ৰেপ্তাৰ কৰা আকাশ আলীয়ে যেতিয়া পলাবলৈ বিচাৰিছিলে, পলায়ন কৰাৰ সময়তে আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে। আৰু বৰ্তমান হাস্পতালত ভৰ্তি হৈ আছে আকাশ আলী। আৰু সেই সময়তে দেখিবলৈ পোৱা গৈছে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে জনতা। আকাশ আলীৰ বাসগৃহ ঘেৰাও কৰি এতিয়া ৰুদ্ৰমূৰ্তি দেখিবলৈ পোৱা গৈছে। ক্ষোভিত হৈ পৰিছে জনতা। আকাশ আলীৰ বাসগৃহ ভাঙিবলৈ উদ্যত হৈ পৰিছে ৰাইজ। আৰু সেই সময়তে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে। আৰক্ষীয়ে বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে জনতাক। আৰক্ষীয়ে বুজনি দিছে। ছয়গাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আকাশৰ বাসগৃহত উপস্থিত হোৱা ক্ষোভিত ৰাইজক এতিয়া শান্ত কৰাৰ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো। ছাত্ৰীৰ সৈতে কুকৰ্ম কৰা মিয়া আকাশৰ ঘৰত উত্তেজিত জনতা। কুকৰ্ম কৰা আকাশৰ বিৰুদ্ধে ৰাইজৰ উদ্যমূৰ্তি দেখিবলৈ পোৱা গৈছে। ৰাইজে ঘৰ ভাঙিবলৈ উদ্যত হৈ পৰিছে। আৰু ঘৰ ভাঙিবলৈ উদ্যত হোৱা ৰাইজ মুখা পিন্ধিয়ে তেখেতসকলে এইবিলাক কাম কৰি আছে। আজি এঘৰ দুঘৰকৈ আহি তেখেতসকলক বসতি কৰিব দিওঁতে এতিয়া আমাৰ ওপৰত নাচিছে। এনেকুৱা কোন জেগাৰ পৰা কোন ঠাইত ক'ত কেনেকুৱাকে কি মানুহ আহিছে আমি ধৰিব নোৱাৰা হৈছো। নিজৰ আজি 10 বছৰীয়া ছোৱালী নিজৰ ছোৱালীৰ দৰে লাগে নিজৰ। আজি যিকোনো ছোৱালীক, ল'ৰাই হওক ছোৱালীয়ে হওক, আজি এই বাটেৰে অহা যোৱা কৰোঁতে এতিয়া নিৰাপত্তা নোহোৱা হৈছে সৰু ল'ৰা ছোৱালীখিনি। ইয়াৰ পৰা 100 মিটাৰো নহয় ৰাস্তালৈকে এতিয়া মাক বাপেকে থব যাই আছে নিজৰ ল'ৰা ছোৱালী স্কুললৈকে অনা নিয়া কৰি আছে। ইয়াত যাতে আৰু কোনো এনেকুৱা ধৰণৰ ব্যক্তি আহি পেলাই বসতি স্থাপন কৰিব নোৱাৰে, মই আপোনালোকৰ মিডিয়াৰ যোগেদি আজি ইয়াৰ গাঁৱৰেই যুৱক হিচাপে মই উত্থাপন কৰিছো। অন্যথা যদি ইয়াতকে আৰু কোনোবা বেলেগ বাহিৰা মানুহ আহে তেতিয়াহ'লে আমি বিহিত